অসমৰ ভূমিত পুনৰ নগাৰ আগ্ৰাসন আৰু চৰকাৰ প্ৰশাসনক অংগুষ্ঠ দেখুৱাই নগাই সাজিছে ৰবৰৰ ফাৰ্ম মৰিয়নিৰ দিছৈ ভেলী সংৰক্ষিত বনাঞ্চলত নগাৰ আগ্ৰাসন মূল্যৱান গছ কাটি স্থাপন কৰিছে বৃহৎ ৰবৰৰ ফাৰ্ম অসম নাগালেণ্ড সীমান্তত উপস্থিত হৈছে দণ্ডাধীশৰ লগতে মহকুমা আৰক্ষী অতি শীঘ্ৰে ৰবৰৰ ফাৰ্ম উচ্ছেদ কৰাৰ আশ্বাস প্ৰদান কৰিছে প্ৰশাসনে এই সন্দৰ্ভত মৰিয়নিৰ পৰা দীপক ডক্টৰ এক প্ৰতিবেদন আমি আগবঢ়াইছো এনবি নিউজৰ সবিস্তাৰ আমি কিছুদিন পূৰ্বে বাতৰি প্ৰকাশ কৰিছিলোঁ আৰু এই বাতৰি প্ৰকাশ কৰাৰ পিছতে আজি ইয়াত আহি উপস্থিত হৈছে প্ৰশাসনৰ মানুহ তিতাবৰ মহকুমা আৰক্ষী বিষয়া সীমান্ত দণ্ডাধীশ আৰু নাগালেণ্ডৰ মুককচুং জিলাৰ মাংকুলুম্বাৰ সীমান্ত দণ্ডাধীশ আৰু নগা আৰক্ষীৰ দলসহ আওচাংগাম বস্তিৰ নগাৰ এটা সজাতি দল আহিছে আৰু তেওঁলোকে আহি এই যিটো বেদখলস্থলী ইয়াত আহি উপস্থিত হৈছে আৰু এইটো সন্দৰ্ভত ইতিমধ্যে তেখেতসকলৰ মাজত প্ৰশাসনৰ দুই বিষয়ৰ মাজত তেওঁলোকৰ আলোচনা চলি আছে কিন্তু পৰিতাপৰ বিষয়টো হৈছে কি যি সময়ত অসমৰ বনাঞ্চল বিশাল অসমৰ যিখন দিছৈ ভেলী সংৰক্ষিত বনাঞ্চল সেই বনাঞ্চলৰ ইতিমধ্যে 99% ভূমি নগাই নিজৰ দখললৈ নিছে আৰু নিয়াৰ পিছত আজি অৱশিষ্ট যিটো আছে সেয়াও তেওঁলোকে দখল কৰিবলৈ বিচাৰিছে আৰু পৰিতাপৰ বিষয় হৈছে আৰু আশ্চৰ্যজনক বিষয়টো হৈছে আজি যি নগা আহিছে তেওঁলোকে অসমৰ যি দুলালবুঢ়া পথ 1976ত যি সময়ত লোক নিৰ্মাণ বিভাগে এটা পথ নিৰ্মাণ কৰিছিলে দিছৈ ভেলী তিনিচ আৰু দিছৈ বনাঞ্চলক সংলগ্ন কৰি তেওঁলোকে ইয়াৰ কৃষক ৰাইজৰ উপকাৰ সাধিবৰ কাৰণে এটা পথ নিৰ্মাণ কৰিছিলে মই সঠিককৈ তেওঁলোকৰ দেখুৱাব অনুৰোধ জনাইছোঁ এইটো কিছু মিটাৰ দূৰত এই পথটো আছে আৰু আজি এই নগাই কিন্তু সেই পথটোকে তেওঁলোকৰ সীমা নাগালেণ্ডৰ সীমা বুলি তেওঁলোকে এইটোত অসমৰ প্ৰশাসনক অসমৰ যি ইয়াত সীমান্ত দণ্ডাধীশ আহিছে আৰক্ষী বিষয়া আছে তেওঁলোকক কৈছে জোৰ সজোৰে তেওঁলোকে দাবী উত্থাপন কৰিছে যে তালৈকে নগাৰ সীমা কিন্তু আমাৰ মাজত স্থানীয় এজন ছাত্ৰ নেতা আছে যি আমি তেওঁৰ পৰা আমি বক্তব্য জানিব বিচাৰিম 1963 চনৰ পৰা যেতিয়া নাগালেণ্ডে নিজৰ ৰাজ্য স্বীকৃতি পালে তেতিয়াৰ পৰাই নগাবিলাকে দিছৈ ভেলী ৰিজাৰ্ভ ফৰেষ্ট দিছৈ ভেলী সংৰক্ষিত বনাঞ্চল তেওঁলোকে দখল কৰি আহিছে বেদখল কৰি আহিছে আমি বহুতবাৰ আমি ছাত্ৰ সংগঠনেই হওক ৰাইজেই হওক সীমান্তৱৰ্তী ৰাইজেই হওক আমি বহুতবাৰ চৰকাৰক ইয়াৰ প্ৰতিবাদ কৰি আমি তেওঁলোকক স্মাৰকপত্ৰ প্ৰদান কৰিছোঁ যে এই বেদখল তেওঁলোকে মুক্ত কৰিব লাগে আৰু সোনকালে এই দিছৈ ভেলী ৰিজাৰ্ভ ফৰেষ্ট যিটো আমাৰ সম্পত্তি হয় এই সম্পত্তি তেওঁলোকৰ বেদখলৰ মুক্ত কৰিব লাগে কিন্তু চৰকাৰে এখন একো কাণসাৰ দিয়া নাই যিমানবাৰ ইয়াত তেওঁলোকে ধ্বংস কৰি তেওঁলোকে ইয়াত ধান ৰুব বিচাৰিছে বা কাল্টিভেশ্যন কৰিব বিচাৰিছে জুম কাল্টিভেশ্যন আমি আপত্তি নৰখাওঁ তেওঁলোকে আহি ভাঙি দিয়ে আৰু নগা পিছুৱাই যায় আকৌ পুনৰ তেওঁলোকে কৰিব বিচাৰে কিন্তু বিগত দেখিছোঁ 5-6 বছৰ এনেকৈ দেখিছোঁ চৰকাৰে কিন্তু একো পদক্ষেপ লোৱা নাই আমি ইমান প্ৰতিবাদ কৰিছোঁ আমি ৰ'ড ব্লকেজ কৰোঁ আমি ৰাজপথ বন্ধ কৰোঁ যাতে এই যিখিনি বনাঞ্চল আমাৰ সম্পত্তি ইয়াক বেদখল মুক্ত কৰিব লাগে কিন্তু চৰকাৰে এইবিলাক কথা কাণসাৰ নিদিয়ে এতিয়া যিটো দুলালবুঢ়া পথ তেওঁলোকে এইটো বৰ্ডাৰ আলি বুলি মানে তেওঁলোকে ক্লেইম কৰিছে আজি তেওঁলোকে ক্লেইম কৰিছে এইটো মানে বৰ্ডাৰ এৰিয়া বুলি জানে বৰ্ডাৰ ৰোড বুলি তেওঁলোকে জানে বুলি কৈছে কিন্তু আমি জানো আমাৰ দেউতাসকলে তেওঁ কয় আমাৰ দেউতা আমাৰ ককাসকলে কয় যে এইটো আচলতে সাংসদ দুলাল বৰুৱাই এই দিছৈ ভেলী সংৰক্ষিত বনাঞ্চল নিৰীক্ষণ কৰিবৰ কাৰণে বনাইছিলে আৰু যাতে আমাৰ যিখিনি সৈন্য বাহিনী আছে পুলিচ আছে প্ৰশাসন তেওঁলোকৰ একো অসুবিধা নোহোৱাকৈ যাতায়াত কৰিব পাৰে কিন্তু নগাই এইটো বৰ্ডাৰ আলি বুলি কৈ গোটেইখিনি দখল কৰিছে আৰু তেওঁলোকে বন্দুক আনে তেওঁলোকে হাতিয়াৰ যাৰ কাৰণে আমাৰ মানুহ ইয়াত খেতি কৰিবলৈ সোমাব পৰা নাযায় আৰু যদিও আমাৰ মানুহ ইয়াত খেতি কৰে আমাৰ পুলিচ প্ৰশাসন আমাৰ যিটো ফৰেষ্ট বিভাগ আছে বন বিভাগ আছে তেওঁলোকে আমাৰ মানুহবিলাকে এৰেষ্ট কৰি জেললৈ পঠিয়াবলৈ তেওঁলোকে যত্ন কৰে যাৰ কাৰণে আমাৰ মানুহ ইয়াত সোমাব নোৱাৰে যাব নোৱাৰে আমাৰ নিজৰ যিখিনি বিষয়ববী আছে যিখন চৰকাৰী বিষয়া আছে ডিপাৰ্টমেণ্টেল বিষয়ববী আছে বন বিভাগৰে যোনে হওক আমাকে ভয় খুৱায় আমাক দম দিয়ে দিয়া সময়ত আমি এটা সন্দেহ কৰোঁ কিজানি তেওঁলোকে নগাৰ পৰা পইচা লৈছে নেকি নগাৰ পৰা তেওঁলোকে মেটেৰিয়েলি কৰিছে নেকি আমাক সন্দেহ হয় আমি নাজানো হয় নে নহয় কিন্তু যেতিয়া আমাক কৰে তেতিয়া আমাক কিন্তু সেই সন্দেহবিলাক আহে আজিও তেওঁলোকে যিটো মানে হেৰি কৰিছে দুলাল বৰুৱাৰ যিটো পথ তেওঁলোকে বৰ্ডাৰ ৰোড বুলি কৈছে আমাৰ ডিপাৰ্টমেণ্টৰ হাতত কোনো প্ৰমাণ নাই তো তেতিয়াহ'লে তেওঁলোকৰ যদি আমাৰ প্ৰমাণ নাই ডিপাৰ্টমেণ্টেলি নাই যদি আমি কি কৰিম আমি তাততো আমাৰ উপায় নাই সেইটো কাৰণে চৰকাৰক অনতিপলমে এইবিলাক যিবিলাক বেদখল কৰিছে এইবিলাক মুক্ত কৰিব লাগে আৰু নগাক ইয়াৰ পৰা পিছুৱাই তেওঁলোকে পঠিয়াই দিব লাগে আৰু অন্যথা ডিক্লেয়াৰ কৰিব লাগে কিমান দূৰ যিটো প্ৰফুল্ল মহন্তই কেছ দিছে 1988 চনত তাৰ ওপৰতো কিন্তু তেওঁলোকে এটা ভাল ডিচিশ্যন ল'বলৈ তেওঁলোকে কিন্তু এপিল কৰিব লাগে যিহেতু
ৰাম মন্দিৰ নিচিনা এটা ডাঙৰ কেছ ইতিমধ্যে আমাৰ যিটো ৰাজ্যসভাৰ সাংসদ নতুনকৈ যি হৈছে তেওঁ ইতিমধ্যে তেওঁ নিষ্পত্তি কৰি দিলে সীমা সমস্যাটো কিয় কৰিব পৰা নাই তাতো বিজেপি চৰকাৰ ইয়াতো বিজেপি চৰকাৰ গতিকে দুটা বিজেপি চৰকাৰ আমি অনুৰোধ জনাইছোঁ দাবী জনাইছোঁ অতি শীঘ্ৰে ইয়াৰ এটা নিষ্পত্তিকৰণ তেওঁলোকে ল'ব লাগে অন্যথা আমি ৰাইজে কিন্তু প্ৰতিবাদ কৰিব ৰাজপথলৈ ওলাই যাবলৈ বাধ্য থাকিম হয় নিশ্চিতভাৱে আছে স্থানীয় গাঁওবুঢ়া আছে আমি তেখেতৰ বক্তব্য জানিব বিচাৰিম আপুনি যেতিয়া গাঁওবুঢ়া হয় আপুনি কি ক'ব এই সন্দৰ্ভত এই মাটিডোখৰ হৈছে দিছৈ ভেলী সংৰক্ষিত বনাঞ্চল এইটো অসমৰ মাটি সম্পূৰ্ণ ইয়াত আজি কেইবাবছৰৰ পৰা নগাই খেতি কৰিছে জুম খেতি কৰিবলৈ আহে প্ৰশাসন আহে খেতি হয় দুদিনমান পলাই থাকে আকৌ আহে তেনেকৈ চলি আছে এইটো এইটো কিমান বছৰৰ পৰা চলি আছে এনেকুৱা ধৰণৰ ঘটনা কিমান বছৰৰ পৰা চলি আছে এইটো আজি 20 বছৰ পৰাই চলি আছে 20 বছৰ পৰা চলি আছে হয় এয়া আছিলে স্থানীয় গাঁওবুঢ়া আছিলে এখেতৰ বক্তব্য হৈছে যে ইয়াতে নগাই অবৈধভাৱে সম্পূৰ্ণ দখল কৰিছে তেওঁলোকে ঝুম খেতি কৰিছে ৰবৰ চাহ বাগান কৰি আছে বেদখল অগ্ৰাসন অব্যাহত আছে এটা পৰৱৰ্তী ধন্যবাদ জ্ঞাপন কৰিছোঁ দীপক দত্ত সবিশেষ কথাখিনি জনোৱাৰ বাবে আৰু এনেধৰণে অসম চৰকাৰ আৰু প্ৰশাসনক বৃদ্ধাংগুষ্ঠ দেখুৱাই নগাই অসমৰ ভূমিত চলাই আহিছে বেদখল আৰু বন ধ্বংস কাৰ্য মৰিয়নিৰ দৃশ্যাংশ আমি আপোনালোকক দেখুৱালোঁ মৰিয়নিৰ সীমান্তৰ দিছৈ ভেলী সংৰক্ষিত বনাঞ্চল ধ্বংস কৰি বৃহৎ ৰবৰৰ ফাৰ্ম স্থাপন কৰিছে এতিয়া নগাই সকলো দেখি শুনিও প্ৰশাসনে একো ব্যৱস্থা গ্ৰহণ নকৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে ব্যাপক হাৰত উৎপাদন কৰিছে ৰবৰ আৰু গভীৰ নিদ্ৰাত অসম চৰকাৰ আৰু বন বিভাগ কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই নগাৰ বিৰুদ্ধে শেহতীয়াকৈ মৰিয়নি বনাঞ্চলিক কাৰ্যালয়ৰ নিউ সোণোৱাল খণ্ড বন কাৰ্যালয়ৰ সমীপত দিছৈ ভেলী সংৰক্ষিত বনাঞ্চলৰ কেইবা হেক্টৰ বনভূমি ধ্বংস কৰিছে নগাই কিন্তু সকলো দেখি শুনিও নিমাত এতিয়া প্ৰশাসন লগতে চৰকাৰ প্ৰশ্ন উত্থাপন হৈছে যে ৰবৰৰ বাগানসমূহ উচ্ছেদ হ'বনে অথবা দিছৈ ভেলীত নগাৰ যি দখল সেই দখল প্ৰত্যক্ষ কৰি প্ৰশাসনে কিয় ব্যৱস্থা গ্ৰহণ কৰা নাই কিয় নগাৰ আগ্ৰাসন ৰোধ কৰিব পৰা নাই এনেধৰণৰ বহু প্ৰশ্ন উত্থাপন কৰিছে স্থানীয় লোকসকলে NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা